আমি যিসকলৰ লগত আমাৰ কথাবোৰ চলি আছে গোটেইখিনি সম্পৰ্কত আমি তেওঁলোকক অৱগত কৰাইছোঁ। আহাক মই সেইটো কৈছোঁ, আজি নিশাটো আমাৰ পৰা যদি তেওঁলোকৰ কিছু চিটত আৰু অলপ জানিবলৈ বিচাৰে তো সেইকাৰণে মই নাভাবোঁ যে আজি নিশা লিষ্ট প্ৰকাশ হ'ব। নিশ্চয় অহা কাইলৈ দিনৰ ভাগত প্ৰকাশ হ'ব। অলপ ছাছপেন্সত থওঁ আৰু গোটেইখিনি কথা এতিয়া নকওঁ। অলপ বিজেপিকো আমি ছাছপেন্সত ৰাখিছোঁ। না আমি ঝাৰখণ্ড গ'লো, আমাৰ ঝাৰখণ্ডৰ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা বন্ধু তিৰ্কি ডাঙৰীয়া আমাৰ AICC ছিনিয়ৰ অবজাৰ্ভাৰ, অসমৰ নিৰ্বাচনৰ ছিনিয়ৰ অবজাৰ্ভাৰ হিচাপে ইয়াত আছে আৰু তেওঁলোকৰ যোগেদি আমি ঝাৰখণ্ড কংগ্ৰেছৰ বিভিন্ন আমাৰ যিহেতু তাত আমাৰ চৰকাৰ আছে, তাত আমাৰ বিধায়কসকল মন্ত্ৰীসকল পৰৱৰ্তী দিনত আমাক কেনেদৰে সহায় কৰিব পাৰে তাৰ বাবে আমাৰ এটা গুৰুত্বপূৰ্ণ বৈঠক হ'ল। আৰু লগে লগে নিশ্চয় যিহেতু মুখ্যমন্ত্ৰী উপস্থিত আছিল, ৰাঞ্চিত আছিল, আমি মুখ্যমন্ত্ৰীক আমি সৌজন্যমূলক আশাকাৰ কৰি আহিছোঁ। নাই মইতো বিৰতি নিশ্চয় আমি সেই মই ফেচবুক পোষ্ট কিছুদিন আগত আমি কৰিছোঁ, দিছোঁ সেই ফেচবুক পোষ্টটো আৰু চাওঁ কি হয়। এই বিৰতিত যায় ভাললৈও যাব পাৰে। বিৰতিহে লৈছোঁ, তো ভাঙা নাই ন। মানে তেওঁৰ লগত ইমান মানে কেতিয়াবা অলপ বিৰতি লোৱাটো ভাল। বহল দৃশ্যটো কি আমি কিয় আমি মিত্ৰতাটো বিচাৰোঁ। কেতিয়াবা আসন বুজাবুজিত মানে ইমান আমাৰ আমি গৰম হোৱাটো স্বাভাৱিক। অলপ মানে একখোজ পিছুৱাই গ'লে অলপ শান্ত শিষ্ট হৈ অলপ বহল দৃষ্টিৰে আমি কথা পাতিলে মই ভাবোঁ আলোচনাৰ কাৰণে ভাল। মই আলোচনা ভালদৰে হওক তাৰ বাবেহে আমি ভাবিছোঁ যে অলপ একখোজ দুখোজ পিছুৱাই গ'লে আমি বহল দৃষ্টি কিয় আমি একগোট হ'ব লাগে আৰু কোনকেইটা চিট কেনেদৰে আমি জিকিব পাৰোঁ অলপ পিছুৱাই গ'লে বিগাৰ পিকচাৰটো আমি দেখা পাওঁ। ইমান মই যি ক'ব লাগে মই ক'লোঁ আৰু এতিয়া মই অহা কাইলৈ আমাৰ যি তালিকা প্ৰকাশ হ'ব মই তাৰলৈ বাট চাই আছোঁ আৰু কেন্দ্ৰীয় নেতৃত্বই আমাক যিমান সময় দিলে, ললগিন ডাঙৰীয়া আমাৰ লগত চৰ্চা কৰিলে, আমাৰ AICC ছেক্ৰেটাৰীজ আছিলে, বিভিন্ন চিটত AICC ছেক্ৰেটাৰীজে পৰামৰ্শ দিলে, বিভিন্ন বেলেগকেইটা চিটত আমাৰ AICC স্ক্ৰিনিং কমিটি আৰু ভাল লাগিলে যে স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমৰ প্ৰতিটো চিট আজি তেওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।